হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ চেনেল অসমীয়া লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। চাই গৈ থাকক, অলপ পিছত আপোনালোকক দেখা দিবলৈ আহিব আৰু MLA জন। তাৰপিছতে আৰু সেয়াই মিটিঙত আহিছোঁ। মিটিঙত আমাৰ খোৱাং সমষ্টিলে MLA আহি আছে। তো আজি পূৰা মিটিং গাবলৈ আহিছোঁ। পূৰা মানুহ আছে, এইফালে বৌ আছে। বৌ কওকচোন মিটিং। আজি আমাৰ নতুন বিধায়ক চক্ৰ গগৈৰ লগত চিনাকি পৰ্ব এটা আৰম্ভ হ'ব দিগদাপানী ৰাইজৰ সৈতে। তেওঁ আমাৰ নতুন সমষ্টিৰ নতুন বিধায়ক। আমি প্ৰথম পৰিচয় হ'ব বিচাৰিছোঁ তেওঁৰ সৈতে। সেয়েহে আজি এই ৰাইজখিনি ইয়াতে উপস্থিত হৈ তেওঁৰ কাৰণে অপেক্ষা কৰি আছে এইটো মুহূৰ্তত। আমি আহিলোঁ, বৌয়ে ফোন কৰিলে তাৰমানে। তাৰপিছত আহি মেলি একদম ৰেডি হৈ বহি আছোঁ। তেওঁ এতিয়ালৈকে পোৱাহি নাই, পাবহি। আপোনালোককো দেখা দিম ন। এইফালে আমাৰ চব বহি আছে দেই, বহি আছোঁ। তেওঁলৈ বাট চাই ৰৈ আছোঁ। এতিয়া তেওঁ আহিব আৰু তো দেখাই দিছোঁ। আগফালে চব ৰেডি কৰিছে তেওঁলৈ। আৰু এইফালে পূৰা মানুহ চব বহি আছে। চাওক, সকলো পূৰা মানুহ ভৰ্তি হৈ গৈছে, দেখিছে? আমি খোৱাঙলৈ আহিলোঁ। গতিকেলৈ আমাৰ যি আজি এই ৰেলৱে ব্ৰিজৰ তলত খনিয়া গাঁও, বৰপথাৰ খনিয়া গাঁও শক্তিশালী নেতা হিচাপে পৰিচিত, যিটো আপোনালোকে জানেই, চক্ৰধৰ গগৈ ডাঙৰীয়া। তেখেতে যি ৰাজনীতি জীৱন, আমাৰ অসমৰ এজন প্ৰভাৱশালী ব্যক্তিক পৰাজয় কৰি তেওঁ প্ৰথম ৰাজনীতিৰ যি ক্ষেত্ৰত আগবাঢ়ি গ'ল। নমস্কাৰ সকলোকে। আজি পঞ্চায়তৰ এই খনিয়া গাঁৱৰ পৰম শ্ৰদ্ধাৰ ৰাইজসকলৰ লগত এইটো মোৰ চিনাকি পৰ্ব বুলিয়ে মই ক'ব পাৰোঁ। যদিও সন্মুখত ইলেকশ্যন আছে, আমি ইলেকশ্যন সন্দৰ্ভত দুই এষাৰ কথা পাতিম। MLA ছাৰৰ ভাষণখিনি শুনি খুবেই ভাল লাগিলে। যদি আপোনালোকে ভাষণখিনি শুনিব বিচাৰিছে, ভিডিঅ'টোৰ শেষত মই দি দিছোঁ ভাষণখিনি, আপোনালোকে শুনিব পাৰিব। নমস্কাৰ দেই বাইদেউসকল। এবাৰ চাহ খাইছোঁ ন চবে, এবাৰ চাহৰ পাব। চাহৰ জুতি বিস্কুটৰ সৈতে চাহ খাইছোঁ পূৰা একদম। চবে খালে আৰু প্ৰায়বোৰ গ'লগৈ। আমি বোলো খাই থৈ যাওঁ একেবাৰে ন, নোখোৱাকৈ নগ'লে যাওঁ, সেইকাৰণে খাই লৈছোঁ। সেইকাৰণে তাকেতো মিটিং কেনেকুৱা লাগিলে হয়? বঢ়িয়া হ'ল। একদম ঘৰ আহি গ'লোঁ, দেখিলে মিটিং চিটিং গালোঁ একদম পূৰা। আৰু MLA ছাৰৰ কথাখিনি শুনি বিৰাট ভাল লাগিলে। আৰু তেখেতো গ'ল, আমি চব গ'লোঁ, চাহ তাহ খালোঁ, আহি গ'লোঁ। দেখিলে নাই, এইফালে চব পূৰা শুই আছে। জীয়েকো এইফালে পূৰা শুই আছে, মোবাইল চাইছে পূৰা, দেখিছা? ফ্ৰেণ্ডছ, তেতিয়াহ'লে আজি ব্লগটো ইয়াতে শেষ কৰি দিওঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নেক্সট ব্লগত লগ পাই আছোঁ। আহক এতিয়া MLA ছাৰৰ ভাষণখিনি শুনো আমি। ইমান দিন আমি ভাৰতীয় জনতা পাৰ্টি কৰি থকাৰ পৰা একেবাৰে আমি প্ৰাইমেৰী পৰ্যায়ৰ পৰা চকতাৰ লগত আমি সম্পূৰ্ণৰূপে বিজেপি কি পৰ্যায়ত আছে, একেবাৰে তলৰ খাপৰ পৰা আমি আহি এইটো পৰ্যায়ত পাইছোঁ। তেখেত আজি দুবাৰকৈ মহান নিচিনা এটা সমষ্টিত, আপোনালোকে জানে, আমাৰ অসমৰ প্ৰতিনিধিত্ব কৰি আহিছে। গতিকেলৈ আমি আকৌ আমাৰ এটা সুবিধা পাইছোঁ, যিহেতু অতদিন আমি ইমান দিন আমাৰ প্ৰশান্ত ফুকন ছাৰৰ লগত বিধায়ক মহোদয়ে আমাক যিমানখিনি পৰ্যায়লৈকে কৰিলে, তেখেতে আমাক সম্পূৰ্ণৰূপে খবৰ কৰি আছে। গতিকেলৈ এতিয়া আমি আমাৰ চকৰদাৰ পাওঁ, সেই একেটা পৰ্যায় আমি পাম। তেখেত নমস্কাৰ সকলোকে। আজি আমাৰ বৰবৰুৱা পঞ্চায়তৰ বৰপথাৰ পঞ্চায়তৰ এই খনিয়া গাঁৱৰ পৰম শ্ৰদ্ধাৰ ৰাইজসকলৰ লগত এইটো মোৰ চিনাকি পৰ্ব বুলিয়ে মই ক'ব পাৰোঁ। যদিও সন্মুখত ইলেকশ্যন আছে, আমি ইলেকশ্যন সন্দৰ্ভত দুই এষাৰ কথা পাতিম। কিন্তু হ'লেও মই এইটোক চিনাকি পৰ্ব বুলিহে আখ্যা দিব খুজিছোঁ। কাৰণ আপোনালোকৰ লগত মই ৰাজনৈতিকভাৱে দুই এখন মুখ মোৰ চিনাকি আছে যদিও, কিন্তু সৰহখিনি মানুহকে মই ৰাজনৈতিক পথাৰখনত চিনি নাপাওঁ। কিন্তু আজি মই চিনাকি হ'বৰ কাৰণে আহিবলৈ বাধ্য হৈছোঁ এইকাৰণেই, কাৰণ এই অঞ্চলটো মোৰ সমষ্টিটোৰ লগত সংযোগ কৰি দিছে। গতিকে এইখন চিনাকি সভা বুলিয়ে মই ধৰিছোঁ। আজিৰ সভাত উপস্থিত থকা এই পঞ্চায়তৰ সন্মানীয় সভাপতি প্ৰাক্তন গগৈ ডাঙৰীয়া, আমাৰ মণ্ডলৰ
সভাপতি যতীন গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি এইখন গাঁৱৰ এগৰাকী শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তি শৰ্মা ডাঙৰীয়া, সমন্বিতে ইতিমধ্যে পৰিচয় কৰাই দিয়া মোৰ সতীৰ্থ বন্ধুসকল আৰু বুথৰ সভাপতি সন্মানীয় উপেন দিহিঙীয়া ডাঙৰীয়া। উপেনক মই বহু দিনৰ পৰাই চিনি পাওঁ, সি টাইহোম সংগঠনত লাগি আছিলে, আমিও লাগি আছিলোঁ, তেতিয়াৰ পৰাই চিনি পাওঁ। আৰু কিছুদিনৰ আগত সি মোৰ লগত ফোনেৰে কথা বতৰা পাতিছে, কৈছে যে আপুনি মানে চকদা আপুনি আমাৰ ইয়াতে বিধায়ক হৈ যাব, এলেকাটো আপোনাৰ এলেকাতে আমি আহি যাম, গতিকে আমি খুব ভাল পাইছোঁ মনে মনে এই কথাটো কৈ আছে। কাৰণ এটা যেতিয়া মনৰ হেঁপাহৰ এজন মানুহ যেতিয়া আমাৰ কাষৰ পৰা আঁতৰলৈ গুচি গৈছে, মই জানো যে প্ৰশান্ত দাক আপোনালোকে বহুত ভাল পায় আৰু প্ৰশান্ত দাই অঞ্চলটোত বহুত কাম কৰিলে। মোক প্ৰশান্ত দাই যেতিয়া আমাৰ সমষ্টি ডিলিমিটেশ্যন হৈছিলে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ত আমি বহি আছিলোঁ, বহি থাকোঁতে যেতিয়া ভাগ বতৰা কৰোঁতে বৰবৰুৱা আৰু বৰপথাৰ মোৰ সমষ্টিলৈ গৈছে, তেতিয়া মোক প্ৰশান্ত দাই এটা কথাই কৈছে যে চক্ৰটোক যি দুখন মানে পঞ্চায়ত মই উপহাৰ দিছোঁ, 90% মই কাম কৰিয়েই থৈছোঁ আৰু 10% যদি আছে সেইটো তই কৰিবি, এই বুলি মোক তেখেতে খুব নিজৰ ভাতৃত্ব সুলভ এটা মনোভাৱেৰে মোক তেখেতে ক'লে। আৰু এতিয়া মই যোৱা কিছুদিন ধৰি ইফাল সিফাল ঘূৰি ফুৰোঁতে মই যিটো অনুভৱ কৰিছোঁ যে আচলতে যোৱা প্ৰায় 15টা বছৰত, এইটো কাৰ্যকাল হ'লেতো তেখেতৰ 20টা কাৰ্যকাল হ'ব, তেখেত মোতকৈ 10 বছৰ আগতেই বিধায়ক হৈছে, গতিকে যথেষ্টখিনি কাম হৈছে আৰু তেখেতৰ জনপ্ৰিয়তা কাহানিও কম হোৱা নাই। প্ৰশান্ত দাৰ মই প্ৰত্যেকবাৰ নিৰ্বাচনত আমি যেতিয়া খবৰ লওঁ, প্ৰত্যেকবাৰতে তেখেতৰ ভোট বৃদ্ধি হৈ হৈ গৈ থাকে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে তেখেতৰ কৰ্মদক্ষতা হৈ আছে। এই ইতিহাসটো কেনেকৈ জড়িত হৈ আছে মই জাষ্ট আজি ডিছক্ৰিপশ্যনত আপোনালোকক অকণমান কৈ আছোঁ। খোৱাং শব্দটো একচুৱেলি খোৱাং নাছিল, এইটো এটা অপভ্ৰংশ ৰূপ। খোৱাং শব্দটোৰ আচল শব্দটো হৈছে টাই শব্দ, টাই ভাষাৰ এটা শব্দ, আহোমসকলৰ সেই সময়ৰ টাই ভাষাৰ এটা শব্দ। সেই শব্দটো আছিল খুৰং। খুৰং মানে হৈছে স্বৰ্গৰ দুৱাৰ। স্বৰ্গদেউ দিহিঙীয়া ৰজাই এই দিহিঙেদি ভটিয়াই গৈ সেই হালধিবাৰীত, খোৱাঙতে সেই ঠাইখিনিতে উঠি, সেই খুৰঙত উঠি সিফালে হালধিবাৰীত নগৰ পাতিছিল, য'ত এতিয়াও হালধিবাৰীত আহোম ৰজাই বনাই থৈ যোৱা নগৰৰ ঢাপ চিন স্বৰূপ এতিয়াও তাতে আছে, এখন থানো আছে তাতে, নগৰ থান। গতিকে সেই ঐতিহাসিক এডোখৰ ঠাইৰ নামত খুৰং অৰ্থাৎ বৰ্তমান অপভ্ৰংশ হৈ হৈ গৈ খোৱাং হ'ল আৰু সেই খোৱাঙৰ নামেৰে এতিয়া আমাৰ সমষ্টিটোৰ নাম জননিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম। এতিয়া আপোনালোকে সেইকাৰণে আমি এখন আঁচনি দিছোঁ নে নাই? আমাৰ গোটৰ বাইদেউসকলে গম পাব যিসকল গোটত আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, একদম লেটেষ্ট যিখন আঁচনি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি আমাৰ গ্ৰাম্য অঞ্চলত বাস কৰা প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলা বাই ভনীলৈ আমি 35,000কৈ টকা আগবঢ়াম। এইটোতো ফৰ্মখনত লিখাই আছে। আৰু আপোনালোকক আমি চইচ কৰিবৰ কাৰণে দি আছোঁ যে আপুনি কি কাম কৰিব। পূৰ্বতে দিয়া পইচাবিলাক আমাৰ বৰ ভাল কামত নাহিলে। ক'লে বিশেষকৈ আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলেও মোক আপোনালোকে আদৰণি জনালে আন্তৰিকতাৰে, তাৰ বাবে মই সকলো বাই ভনীলৈ মোৰ অন্তৰৰ পৰা সেৱা জনাইছোঁ আৰু জ্যেষ্ঠসকলৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ কৰিব। কিবা ভুল থাকিলে ক'ৰবাত মই বুজি যদি পালে যে চক্ৰই এইটো কাম বেয়া কৰিছে, মোক আঙুলিয়াই দিব। মই শুদ্ধ পথেৰে গৈ আপোনালোকৰ সেৱকী হিচাপে ভাল পথেৰে গৈ ভাল কাম কৰি আপোনালোকৰো সন্মান ৰাখিম আৰু মই নিজেও সন্মান ৰাখি কাম কৰি গৈ থাকিম। এইখিনি কথাকে কৈ পুনৰবাৰ বিজেপিক সমৰ্থন দিবৰ কাৰণে মোৰ তৰফৰ পৰা আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ দেই বাইদেউ।